ভালকে হেৰিটো বহিছে জানো তই এতিয়া ইতিমধ্যে মই ভোটদান কৰি আহিলোঁ। এইটো মানে চিন ভোট দিয়া চিনটো ভোটদান কৰি পেলাই আহিলোঁ। আৰু ভোটাৰসকল ইতিমধ্যে চব ভোটাৰ আহিছে, প্ৰায় ভোটাৰবিলাকে এতিয়া কৰি আছে। আৰু বতৰটো আজি ভাল। আমাৰ অসমত পঞ্চায়ত নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটদান আৰম্ভ হৈছে। আৰু ইয়াত আমাৰ এইটো ভোট কেন্দ্ৰত মই ভোট দিওঁতে দেখিছোঁ যে আমাৰ যিজন বিষয়া আছে, প্ৰিজাইডিং অফিচাৰকে আদি কৰি বিষয়াসকল তেওঁলোকে খুব ভালকে কামখিনি খুব সুন্দৰকৈ কামখিনি কৰিছে। আৰু ভোট দিয়া জেগাও চালো যে ঠিকে আছে। শাসনৰ যি তিনিতৰপীয়া ব্যৱস্থা আৰু বিকেন্দ্ৰীকৃত কৰি পেলাই গ্ৰামাঞ্চলৰ ৰাইজলৈ সমতা দিয়াৰ যিটো ব্যৱস্থা, পঞ্চায়ত নিৰ্বাচনটো কিছুদিন দেৰি হ'লেও কিন্তু এতিয়া অনুষ্ঠিত হোৱাত ৰাইজে যথেষ্ট আনন্দিত হৈছে। কাৰণ পঞ্চায়তবিলাকত মানে ৰাইজৰ প্ৰতিনিধিবিলাক নাছিল, আৰু ৰাইজৰ প্ৰতিনিধিবিলাক নাথাকিলে ৰাইজৰ সমস্যাবিলাক মানে ৰাইজৰ সমস্যাবিলাক ভালদৰে ৰিফ্লেক্ট নহয়। এতিয়া যিহেতু পঞ্চায়তৰ প্ৰতিনিধিবিলাক এতিয়া 11 তাৰিখৰ পিছত ফলাফল ওলোৱাৰ পিছত ৰাইজৰ প্ৰতিনিধিবিলাকে গাঁও সভাবিলাক অনুষ্ঠিত কৰি পঞ্চায়তবিলাক পুৰা কাৰ্যক্ষম হ'ব, তেতিয়া জনসাধাৰণৰ কামবিলাক মানে সুন্দৰকৈ আগবাঢ়িব। আৰু নতুন ভাৰতবৰ্ষ গঢ়াৰ যিটো পৰিকল্পনা নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সন্মানীয় প্ৰধানমন্ত্ৰী যিটো পৰিকল্পনা, সেই পৰিকল্পনাটো তেতিয়াহে মানে সম্পূৰ্ণ প্ৰতিষ্ঠিত হ'ব যেতিয়া গ্ৰামাঞ্চলত সম্পূৰ্ণ উন্নয়ন হ'ব। স্যাৰ, যিহেতু বিজেপিও বেলেগ বেলেগকে প্ৰাৰ্থিত্ব আগবঢ়াইছে, অসম গণ পৰিষদে কিবা প্ৰভাৱ পৰিব নেকি? সেইটো একো নহয়। আমাৰ এনেও চৰকাৰত আমি আমাৰ এখন মিত্ৰ চৰকাৰ, চব দল আমি গোটেইখিনি সুন্দৰকৈ চৰকাৰ পৰিচালিত হৈ আছে। আৰু এতিয়া পঞ্চায়ত যদিও AGP-য়ে প্ৰাৰ্থিত্ব দিছে আৰু BJP-ও দিছে, আমি বন্ধুত্বভাৱে আমি ইতিমধ্যে কাম আমি আগবাঢ়িছোঁ। মই ভাবোঁ যে ইয়াতো মানে পঞ্চায়তৰ চৰকাৰখনো এনেকুৱাকে মিলা জুলা চৰকাৰ হ'ব আৰু ৰাইজৰ কাম খুব সুন্দৰকৈ হ'ব বুলি মই ভাবোঁ।